শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক সকলোৱে আজি এই প্ৰেছ মেললৈ অহাৰ বাবে আপোনালোক আটাইলৈকে ধন্যবাদ জনাই মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা বা কিছু তথ্য আপোনালোকৰ সন্মুখত দিব বিচাৰিছোঁ। যোৱা পৰহি 8 তাৰিখ আৰু যোৱাকালি 9 তাৰিখে 8 তাৰিখে শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই কিছু অদ্ভুত তথ্য নথকাকৈ অদ্ভুত কিছু কথা কৈ শ্যামা প্ৰসাদ মুখাৰ্জী বা গ্ৰুপিঙৰ কথাবিলাকৰ বিকৃত ব্যাখ্যা বা অসমীয়া ভাষাৰ ওপৰত কাৰ কি অৰিহণা আছিল এই কথাবিলাক নস্যাৎ কৰি নিজৰ চিন্তা চৰ্চাৰে কিছু কথা ক'বলৈ চেষ্টা কৰিছে। আনকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সভাত স্পষ্ট ভাষাৰে তথ্যৰ আধাৰত কোৱা কথাখিনিকো নস্যাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীক নিৰক্ষৰ পঢ়া শুনা নকৰে এই ধৰণৰ কথা কোৱা মানুহবিলাকক মই অখিল গগৈ ডাঙৰীয়াক প্ৰথমতে কওঁ যে তেওঁ অলপ পঢ়া শুনা কৰি লওক আৰু ডক্টৰে অলপ মানসিক ডিষ্টাৰ্বত থকা বুলিও কৈছে। এইবিলাক ভালকৈ চিকিৎসা কৰি ভাল ধৰণে পঢ়া শুনা কৰি কথাবিলাক কোৱা আৰম্ভ কৰক, কাৰণ তেখেতে যিবিলাক কথা মানুহক কয়, কাৰণ এটা সময়ত 1,90,00,000 বিদেশী আহিব বুলি কি হিন্দু বঙালী আহিব বুলি কৈ গোটেই অসমখনতে টায়াৰ জ্বলাই দিলে। এই কামবিলাক যাতে দুনাই কৰিবলৈ চেষ্টা নকৰে, কাৰণ অসমৰ নতুন প্ৰজন্মই আজিকালি পঢ়া শুনা কৰে, কিছু অধ্যয়ন কৰে, প্ৰকৃত সত্যবিলাক জানে, গতিকে এনেকুৱা সমাজত যাতে এই ধৰণৰ বিভ্ৰান্তিৰ কথাবিলাক নকয়। মই প্ৰথমে তেখেতৰ তথ্য, তেখেতে যিকেইখন কথা কিতাপৰ কথা ক'লে পলিটিকেল হিষ্ট্ৰী অফ আছাম, মই লৈয়ে আহিছোঁ 3টা ভলিউম। পলিটিকেল হিষ্ট্ৰী অফ আছামে 3টা ভলিউম লৈ আহিছোঁ আৰু এই পলিটিকেল হিষ্ট্ৰী অফ আছামৰ তেওঁ উদ্ধৃতি দি কৈছিলে যে অসমত গ্ৰুপিঙত কোনে কি কৰিছিল। মই তেখেতক কওঁ যে এই কিতাপকেইখন অলপমান ভাল ধৰণে পঢ়া শুনা কৰক, ভালকৈ পঢ়া শুনা কৰি পলিটিকেল হিষ্ট্ৰীত কি লিখা আছে অসমৰ, আৰু মই তেওঁক ধন্যবাদো দিছোঁ যে অন্তত প্ৰকাশন বোৰ্ডৰ কিতাপৰ ওপৰত তেওঁ গুৰুত্ব দিছে। তেওঁ অন্তত মাৰ্কছিন লেনিনৰ মাওৰ কিতাপৰ ওপৰত কথা নকয়, প্ৰকাশন বোৰ্ডৰ কিতাপৰ কথা কৈছে, তাৰ কাৰণে ধন্যবাদো দিছোঁ। এতিয়া তেখেতক মই কৈছোঁ যে এইখন অলপ পঢ়া শুনা কৰক। ইয়াতে ভলিউম 3 একেবাৰে স্পষ্ট ভাষাৰে, ভলিউম 3 আপোনাৰ পেজ নাম্বাৰ 358, তাত স্পষ্ট ভাষাৰে লিখা আছে যে মই গোটেইখিনি পঢ়ি দিব খোজাৰ আপোনালোকৰ হাতত দি পঠাইছোঁ। তাত লিখা একেবাৰে স্পষ্ট ভাষাৰে লিখিছে যে বাট Sharat Chandra Bose and Shama Prasad Mukherjee supported Assam and told the delegates that the Assam people should reject the compulsory grouping and even file the cabinet mission scheme. তাৰমানে তাত স্পষ্ট ভাষাৰে লিখিছে যে আজি অসমৰ সেই গ্ৰুপিঙৰ যি ভয়াৱহতা আছিল, সেই গ্ৰুপিঙৰ ভয়াৱহতাত আমি যে বাংলাদেশৰ লগত বা পাকিস্তানৰ লগত যাবলৈ ওলাইছোঁ, গ্ৰুপ চিত যাবলৈ ওলাইছিলোঁ, সেই সময়ত একমাত্ৰ দুজনেই নেতা আছিল, শৰৎ চন্দ্ৰ বোস আৰু শ্যামা প্ৰসাদ মুখাৰ্জী, যি দুজন নেতাৰ কাৰণে আজি আমি অসমে এই পৰিস্থিতিত আছোঁ, আজিৰ পৰিৱেশত আছোঁ। নহ'লে তেতিয়া যিসকল কংগ্ৰেছ নেতাক লৈ আজি আমাৰ ৰিপুন বৰা ডাঙৰীয়াই গৌৰৱ বোধ কৰে, একেবাৰে জৱাহৰলাল নেহৰুৰ পৰা বিভিন্ন মানে বিজয়লক্ষ্মী পণ্ডিতলৈকে এনেকুৱা কিছুমান কথা ইতিহাসত লিখা আছে যিবিলাক কথা শুনিলে সেইসকল মানুহৰ প্ৰতি অসমীয়া মানুহৰ ঘৃণা উপজিব। এনেকুৱা ধৰণৰ কথা লিখি থৈ গৈছে। মই বিশেষ কথা কোৱা নাই, এতিয়া তেখেতসকলে বহুত কথা এনেকুৱা কথা কিছুমান কয় যিবিলাক মানুহ সেই সময়ত জড়িত আছিল, তেওঁলোকৰ কথাই নস্যাৎ কৰি কয়। এতিয়া এইখন গোপীনাথ বৰদলৈৰ ওপৰত লিখা কিতাপ, ইয়াত পুষ্পলতা দাসে কি লিখিছে? পুষ্পলতা দাস সেই সময়ত গ্ৰুপিঙৰ সভাত যোৱা মানুহ, অখিল গগৈতো তেওঁৰ সভাত যোৱা নাছিল, গ্ৰুপিঙৰ সভাত অখিল গগৈ গৈছিল নে ৰিপুন বৰা গৈছিলে? গতিকে গ্ৰুপিঙত যিসকল গৈছিলে তেওঁলোকে কি কৈছে সেই কথাবিলাক চাব লাগে। এইখন কিতাপত পুষ্পলতা দাসে স্পষ্ট ভাষাৰে কৈছে যে ইয়াত কি ধৰণে দুজন মানুহে, ইয়াত আপোনাৰ মই আপোনালোকক দিছোঁ এই কাগজখন, গোপীনাথ বৰদলৈ ইয়াত স্পষ্ট ভাষাৰে কৈছে যে শৰৎ চন্দ্ৰ বোস আৰু শ্যামা প্ৰসাদ মুখাৰ্জীতো অসমৰ নেতাসকলক বিশেষকৈ বৰদলৈদেৱৰ গ আশাৰ বিৰুদ্ধে অসমৰ অভিমত ব্যক্ত কৰি যুগুত কৰা চিঠি পত্ৰ প্ৰস্তাৱ আদি ৰচনা কৰোঁতে কেনেকুৱা অব্যৰ্থ যুক্তিৰে তাক গাঁঠিব লাগিব সেই বিষয়ে দিয়া পৰামৰ্শ দি তেওঁবিলাকক নিজেও কিছুমান আৰ্হি লিখি দিছিল।
তেওঁবিলাকে কৈছিল যে বংগদেশৰ লগত অসম মৰিব নালাগে, অসমে যুঁজ দি এই আঁচনি ব্যৰ্থ কৰিব লাগিব। শৰৎ চন্দ্ৰ বসু আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মেধা সেই সময়ৰ বৰদলৈদেৱৰ কাৰণে কিমান সহায়ক আছিল সেই সময়ৰ কৰ্মীসকলে জানে। অসমে এই দুগৰাকী ব্যক্তিক কৃতজ্ঞতাৰে স্মৰণ কৰিব লাগিব। তাৰমানে পুষ্পলতা দাসে কৈছে যে অসমে শ্যামাপ্ৰসাদ মুখাৰ্জীক স্মৰণ কৰিব লাগে, আৰু ৰিপুণ বৰা আৰু অখিল গগৈ কৈছে যে মুখ্যমন্ত্ৰীয়ে ইতিহাস বিকৃত কৰিছে। এইবিলাক তথ্যৰ আধাৰত আছে, এইবিলাক আমি কোৱা নাই। ইয়াত আটাইতকৈ ডাঙৰ কথা আৰু মই ক'ম যে কিতাপৰ অভাৱ নাই। এইখন কিতাপ কংগ্ৰেছৰ ৰিপুণ বৰা ডাঙৰীয়াই বহুত ডাঙৰ দাংকপ পাৰি পাৰি কৈ আছে, এইখন তেখেতসকলৰে শ্ৰদ্ধেয় নেতা অসমৰ দেৱেশ্বৰ শৰ্মা, তেওঁৰ আত্মজীৱনীত কি লিখি থৈ গৈছিল। তেওঁৰ আত্মজীৱনীত আপোনালোকক মই কপিটো দিছোঁ। দেৱেশ্বৰ শৰ্মাই আত্মজীৱনীত স্পষ্ট ভাষাৰে লিখিছে যে এই লাইনটো মাত্ৰ পঢ়িলে হ'ল 296 পৃষ্ঠাত আছে যে কিন্তু শৰৎ বসু নেতাজী সুভাষ বসুৰ ককায়েক আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী এই দুজনৰ বাদে কোনো এজন ভাৰতীয় নেতাই অসমৰ প্ৰতি সহানুভূতি সূচক আৰু একে আশাৰে বৰদলৈক নকলে। তাৰমানে শৰৎ চন্দ্ৰ বোস আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বাহিৰে কোনোৱে এই বিষয়ত কথা নকলে বুলি দেৱেশ্বৰ শৰ্মাই লিখি থৈ গৈছে। তেওঁ লিখিছে পিছত এইটো কথা উল্লেখ নকৰিলে অকৃতজ্ঞতাৰ দুখে চুব যে শৰৎ চন্দ্ৰ বোস শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমক গ্ৰুপিঙৰ সোমালে আত্মহত্যা কৰা হ'ব বুলি স্পষ্ট ভাষাৰে সকীয়াই দিছিল। সেই দুইগৰাকী দেশবৰেণ্য নেতাৰ এনে বিপদ কালত অসমক সৰ্বতোভাৱে দিহা বৃদ্ধি দি সহায় কৰিছিল। তাৰমানে এই কথাবিলাক মই কোৱা কথা নহয়, এইবিলাক দেৱেশ্বৰ শৰ্মা সেই সময়ত গ্ৰুপিঙৰ মেইন মানুহ আছিলে। গ্ৰুপিঙৰ সভাবিলাকত দেৱেশ্বৰ শৰ্মা গৈছিল, পুষ্পলতা দাস গৈছিলে, তেওঁলোকে লিখা কথা। এইখন আৰু এখন কিতাপ মই গোপীনাথ বৰদলৈৰ ওপৰত গুৱাহাটী ইউনিভাৰ্চিটিয়ে লিখিছিল। গুৱাহাটী ইউনিভাৰ্চিটিৰ এই নীৰজ চন্দ্ৰ বৰুৱাদেৱে তাত এটা আৰ্টিকল লিখিছিল। আৰ্টিকলটোৰ নাম আছিল জৱাহৰলাল নেহৰু এণ্ড আছামছ প্ৰব্লেম উইথ দ্য কেবিনেট মিছন প্লেন। কেবিনেট মিছন প্লেনত অসমৰ প্ৰব্লেমৰ ওপৰত জৱাহৰলাল নেহৰুৰ ৰোল কি আছিল তাত লিখি পেলাই তেওঁ স্পষ্ট ভাষাৰে লিখিছিল, হাউএভাৰ টু ডিষ্টিংগুইছ বেংগলী লিডাৰ শৰৎ চন্দ্ৰ বোস এণ্ড শ্যামাপ্ৰসাদ মুখাৰ্জী হোল হাৰ্টলি ছাপৰ্টেড আছাম কেছ। তাৰমানে এই কথাবিলাক জল পট হৈ উঠি আছে যে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসম ৰক্ষাৰ ক্ষেত্ৰত এই গ্ৰুপিঙৰ সময়ত অসমখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত কি ধৰণৰ অৰিহণা আছিল। এইবিলাক পলিটিকেল হিষ্ট্ৰীৰ পৰা দেৱেশ্বৰ শৰ্মাৰ কথা, নীৰজ চন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ লিখনিৰ পৰা সকলোতে স্পষ্ট ভাষাৰে ওলাই আছে। আৰু এই কথাবিলাক আজি নস্যাৎ কৰি আজি অখিল গগৈ ডাঙৰীয়াই তেওঁৰ অৰিহণা কি, আজি এইবিলাক কথা অসমৰ মানুহক জনাব লাগিব যে অসমৰ মানুহক উচ্চতাই এটা সময়ত কাৰোবাক আত্মহত্যা কৰাৰ দৰে কাম কৰিছিল। এটা সময়ত অসমত 1,90,00,000 হিন্দু বঙালী আহিব বুলি অসমৰ গায়ে গায়ে টায়াৰ জ্বলাই দিলে। অসমখনক কিমান পিছলৈ লৈ গ'ল এই কথাবিলাক বিশ্লেষণ কৰাৰ দৰকাৰ। গতিকে এই ধৰণৰ যিটো তথ্যবিহীনভাৱে এই পুৰিয়া মাৰা স্বভাৱ যে কিছুমান থাকে, সৰু পুৰিয়া এটা লিখি দিয়ে আৰু এই পুৰিয়াটোৰ ওপৰত যে কৈ থাকে, তেওঁকো কিছুমান ঠিকাদাৰ ঘূৰাটীয়া আগৰৱালা এনেকুৱা কোনোবাই কিবা লিখি দিয়ে তেওঁলোকৰ স্বাৰ্থত, আৰু কোনোবা কিছুমান লেফ্ট আইডিঅলজিত থকা কিছুমান থাকে নহয়, সেইবিলাকৰ কথা এখন পুৰিয়া দি দিয়ে আৰু এই পুৰিয়াখন ভালকে নাচাই অকল এই পুৰিয়াটোৰ ওপৰত কৈ দিয়ে। তেওঁ অলপ অধ্যয়ন কৰক, এইবিলাক পলিটিকেল হিষ্ট্ৰীৰ উদাহৰণ দিয়াৰ আগতে পলিটিকেল হিষ্ট্ৰীখন পঢ়ক। দেৱেশ্বৰ শৰ্মা, পুষ্পলতা দাস, এই ধৰণৰ মানুহ, নীৰজ চন্দ্ৰ বৰুৱা, এইবিলাকে কি ক'ত লিখি থৈ গৈছে সেই কথাবিলাক পঢ়ক, পঢ়ি উঠি অসমৰ কথা কওক। গতিকে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৰিহণাক অস্বীকাৰ সেই সময়ৰ কোনো কংগ্ৰেছ নেতা বা অসমৰ অসমীয়া জাতীয়তাবাদী নেতাসকলে ৰাষ্ট্ৰীয় ধাৰাত থকাৰ পিছতো কংগ্ৰেছৰ এই বিশাল প্ৰতিভাসমূহে কোনেও অস্বীকাৰ কৰা নাছিল, সকলে মানি লৈছিল। আৰু সেই কথাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওঁতে তেওঁক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'লে যে তেওঁ পঢ়া শুনা নকৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই তেওঁতো কিমান পঢ়া শুনা কৰে নকৰে মই নাজানো, এই পলিটিকেল হিষ্ট্ৰী অফ আছাম কেইখন মই মুখ্যমন্ত্ৰীৰ লাইব্ৰেৰীৰ পৰা অলপ যোৱাকালি লৈ আহিছোঁ। তাৰমানে মুখ্যমন্ত্ৰীৰ লাইব্ৰেৰীত পঢ়া শুনা সেই ধৰণৰ পৰ্যায়লৈ মুখ্যমন্ত্ৰীয়ে কৰে। গতিকে তেওঁক অন্ততঃ এইবিলাক পঢ়া শুনা কৰি কোনোবাই দিয়া পুৰিয়াৰ ওপৰত নোকোৱাকৈ অলপ পঢ়া শুনা ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। ঠিক তেনেদৰে একেই কথা তেওঁ অসমীয়া ভাষাৰ ওপৰত ক'লে যে অসমীয়া ভাষাৰ যেতিয়া কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰা হ'ল, বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ যেতিয়া আহিলে 1935 চনত, সেই সময়ৰ কথাটো তেওঁ অস্বীকাৰ কৰি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কোনো অৰিহণাই নাই বুলি ক'লে।
আৰে অসমীয়া ভাষা 1935 চনত কলিকতা ইউনিভাৰ্চিটিত স্নাতকোত্তৰ শ্ৰেণীৰ কাৰণে আহিছে আৰু সেই সময়ত 1934 চনৰ পৰা 38 চনলৈ উপাচাৰ্য হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী উপাচাৰ্যজনৰ অৰিহণে এটা তাত এটা ভাষাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ ভাষা এটা আহিব আৰু সেই কথাটো তেওঁ একে আষাৰে অস্বীকাৰ কৰিব এতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যদি নিজকে মানে আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱাতকৈও বেছি অভিজ্ঞ বুলি ভাবিছে মই নাজানো এইখন বিৰিঞ্চি কুমাৰ বৰুৱাৰ অংকীয়া নাট এই কিতাপখন আপোনালোকে পাব মই আপোনালোকক দিছো বিৰিঞ্চি কুমাৰ বৰুৱাৰ অংকীয়া নাট আৰু তেওঁ আছিল কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সময়ত তেওঁ অসমীয়া বিভাগৰ অধ্যাপক আছিল তেওঁ অসমীয়া বিভাগৰ অধ্যাপক এটা বিৰিঞ্চি কুমাৰ বৰুৱাই জানিব নে ৰাস্তাত আন্দোলন কৰি থকা অখিল গগৈ জানিব নে টিআৰ ফেৰত ৰিপুন বৰাই জানিব আপোনালোকে তেওঁলোকক সুধিব যে কোনে জানিব আসল কথাটো বিৰিঞ্চি কুমাৰ বৰুৱাই সুন্দৰ ভাষাৰে স্পষ্ট ভাষাৰে লিখি থৈ গৈছে যে ইয়াত একেবাৰে তেওঁৰ যিটো প্ৰিফেচ আছিলে এই কিতাপখনৰ অংকীয়া নাটৰ প্ৰিফেচত তেওঁ কি কথা লিখিছে তেওঁ স্পষ্ট ভাষাৰে লিখিছে দ্য ইউনিভাৰ্চিটি অফ কেলকাতা দো দ্য effort of the then Vice Chancellor Dr. Syamaprasad Mukherjee had made Assamese as a principal subject in MA examination in the modern Indian language. The Assamese people are grateful to Dr. Mukherjee for thus offering on their mother tongue in highest academic status possible by making it a subject of study for the MA examination of Calcutta University. Etu Birinchi Kumar Boruai likhi thoa kotha. তো বিৰিঞ্চি কুমাৰ বৰুৱাতকৈ যদি তেওঁ বেছি জানা হৈছে তো মই নাজানো আপোনালোকে যদি সেই কথাবিলাকক বাতৰি কাকতত লিখি দিয়ে তেতিয়াহ'লে অসমীয়া মানুহক ভুল তথ্য দিয়া হয় মানে এইবিলাক মই আপোনালোকক কৈছোঁ যে বিৰিঞ্চি কুমাৰ বৰুৱাই সেই সময়ত স্পষ্ট ভাষাৰে তেওঁৰ 1940 চনত এখন তেওঁ লিখিছিল অংকীয়া নাট এই অংকীয়া নাটৰ প্ৰিফেচটোত সুন্দৰভাৱে তেওঁ স্পষ্ট ভাষাৰে লিখি থৈ গৈছে এই কথা অনস্বীকাৰ্য আমি কেতিয়াও অস্বীকাৰ নকৰোঁ যে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকন লক্ষ্মীনাথ বেজবৰুৱা বা হেমচন্দ্ৰ গোস্বামী বা শৰৎ চন্দ্ৰ কুমাৰ আগৰৱালা বা ফণীন্দ্ৰ গগৈ একদম এটা ক্ৰনলজিকেলি এটা চামে সদায় কাম কৰি আহিছে জগন্নাথ বৰুৱা আমাৰ ভোলানাথ বৰুৱাৰ দৰে যথেষ্ট শক্তিশালী সেই সময়ত অৰ্থনৈতিকভাৱে টনকিয়াল মানুহে সেই সময়ত এই সময় ৰিচাৰ্চ কৰিবৰ কাৰণে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই সময়তে 10,000 টকা দি অনুদান দিছে এই কথাবিলাক আৰু কোনে অস্বীকাৰ কৰে যে এইসকল আমাৰ বৰণ্য ব্যক্তি কিন্তু অসমীয়া মাতৃভাষা অসমীয়া নোহোৱাৰ পিছতো আটাইতকৈ যদি অসমীয়া ভাষাৰ কাৰণে সহায় কৰা মানুহ দুজন আছিল এজন আছিল ছাৰ আশুতোষ মুখাৰ্জী শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দেউতা আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়া এই দুজন মানুহৰ অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে আশুতোষ মুখাৰ্জী আশুতোষ মুখাৰ্জীয়ে সেই সময়ত গুৱাহাটীলৈ আহিছিল গুৱাহাটীত আহি সত্যনাথ বৰুৱাৰ ল'ৰা অম্বিকানাথ বৰুৱাক তেওঁ ইয়াৰ পৰা লৈ গৈছিল ৰিচাৰ্চ কৰিবৰ কাৰণে অসমীয়া ভাষাৰ ওপৰত কিছু কিতাপ লিখিবৰ কাৰণে কিন্তু তথ্য পাতি ৰেডি কৰিবৰ কাৰণে আশুতোষ মুখাৰ্জীৰ সেই সময়ৰ পৰাই সেই কামবিলাক আৰম্ভ হৈছিল আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী 1934 চনত যেতিয়া ভাইচ চেঞ্চেলৰ হ'ল উপাচাৰ্য হিচাপে থাকিলে তাৰপিছত 1935 চনত অসমীয়া ভাষা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত কেলকাতা ইউনিভাৰ্চিটিত অসমীয়া ভাষা এক্সামিনেশ্যনৰ কাৰণে বা অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হ'ল এই কথাবিলাক তেওঁ কৰবাত কোনোবা এটা মই দেখিছোঁ যে 14-15 চনত অসমীয়া ভাষা ক'ত বা পালে 14-15 চন এই কথাবিলাক মানে কোনো কথা তথ্য নজনাকৈ তেওঁ ক'ব খোজে যে 14-15 চনতে হ'ল গতিকে শ্যামাপ্ৰসাদ মুখাৰ্জী 35-ৰ পৰাই বা 34-ৰ পৰাই উপাচাৰ্য হৈছে বোলে আশুতোষ মুখাৰ্জীৰ দিনত এই কামবিলাক আৰম্ভ হৈছিল ইয়াৰ পৰা মানুহ লৈ যোৱা হৈছিল সত্যনাথ বৰা ডাঙৰীয়া গৈছিলে বিৰিঞ্চি কুমাৰ বৰুৱা গৈছিলে তেওঁলোকক এটা ষ্টাডি কৰিবৰ কাৰণে কিতাপ পত্ৰলে অংকীয়া নাটৰ পৰা আদি কৰি অসমীয়া সাহিত্যৰ চানেকি এই ধৰণৰ বহু কথা লিখিবলৈ দিয়া হৈছিল এই অসমীয়া সাহিত্যৰ চানেকিৰো আপোনালোকক মই আপোনালোকক দিছোঁ যে অসমীয়া সাহিত্যৰ চানেকিটো এই কথাবিলাক বিৰিঞ্চি কুমাৰ বৰুৱাই স্পষ্ট ভাষাৰে তাত হেমচন্দ্ৰ গোস্বামীৰ যিখন অসমীয়া সাহিত্যৰ চানেকি এই কথাষাৰ মই দিছোঁ অসমীয়া সাহিত্যৰ চানেকিৰ এইটো দিছোঁ গতিকে আপোনালোকে এইবিলাক চাই ল'ব এইকাৰণে যে আমি কোনো তথ্য বিভ্ৰাট কৰি তথ্য নোহোৱাকৈ কথা কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ তথ্যৰ ভিত্তিত কৈছে যে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দৰে এজন বিৰল ব্যক্তিত্বৰ অধিকাৰীৰ কাৰণে অসমৰ সেই গ্ৰুপিঙৰ সময়ত আমি অসমীয়া মানুহে আজিৰ এই অৱস্থাত আছিলোঁ আৰু অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দিনতে প্ৰতিষ্ঠিত হৈছিল তাত কোনেও অস্বীকাৰ কৰিব নোৱাৰে এইটো ঠিক যে সময়ে সময়ে অসমীয়া ভাষাৰ কাৰণে বহু মানুহে কাম কৰিছে কিন্তু
ছাৰ আশুতোষ মুখাৰ্জী আৰু শৰৎচন্দ্ৰ বসু বা আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ যি অৰিহণা সেই অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে মই এটাই অনুৰোধ কৰিম যে আপোনালোকে এই কথাবিলাক স্পষ্ট ভাষাৰে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক জনাওক যাতে অখিল গগৈৰ দৰে যিসকল মানুহ মইতো দেখিছোঁ যে অখিল গগৈৰ যিখিনি মেডিকেলৰ কাগজ পত্ৰ আহিছে তেওঁকতো বোধহয় মানসিক বিৰতিৰ প্ৰয়োজন আছে এই কথাবিলাক অলপ ৰেষ্টৰ প্ৰয়োজন আছে বুলি তেওঁ লিখিছে তাত হেৰিখনতে লিখিছে যে শ্লিপ ডিছঅৰ্ডাৰ তাৰপিছত তেওঁ তাত লিখিছে যে আনকনচিয়াছ মাইণ্ড মানে তেওঁ হয়তো কেতিয়াবা আনকনচিয়াছ মাইণ্ডত গুচি যায় এই ধৰণৰ কথাবিলাক তৎক্ষণাত কৈ দিয়া হ'ব পাৰে তেনেকুৱা কিবা যদি হৈছে সেইবিলাকৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে সোনকালে তেওঁ ঠিক ঠাক হৈ যাওক যাতে অসমীয়া ৰাইজক ভাল কথা সঁচা কথা ভালকৈ কয় কুৰিয়া মাৰি কথা নকয় মানে শ্লিপ লৈ কথা নকয় এতিয়া তেওঁ মানে শ্লিপ কুৰিয়া মাৰা এই ধৰণৰ কামবিলাক কৰিলে আমাৰো বেয়া লাগে আৰু তিহাৰৰ পৰা অহা সভাপতিগৰাকীয়ে এতিয়া য'তে যি পায় দেৱেশ্বৰ শৰ্মাকো তেওঁ ওলাই কৰিব খোজে পুষ্পলতা দাসকো ওলাই কৰিব খোজে কংগ্ৰেছৰ নেতা সেইসকল দেৱেশ্বৰ শৰ্মা পুষ্পলতা দাস সেই মহান স্বাধীনতা সংগ্ৰামী যিসকলে গ্ৰুপিঙৰ মিটিঙত বহিছিল মিটিঙত বহি তেওঁলোকে লিখিছে যে মিটিঙত কি হৈছিল কি হোৱা নাই সেই কথাবিলাক অলপ বেছিকৈ কৈ দিলে এতিয়া জৱাহৰলাল নেহৰু বিজয়লক্ষ্মী পণ্ডিতৰ কথাবিলাক তাত যি লিখি থৈছে এই কথাবিলাক ক'লেতো বৰ ডাঙৰ কথা কিন্তু আমি তেনেকুৱা মানুহ নহয় সকলোৰে অৰিহণাবিলাক আমি স্বীকাৰ কৰি লওঁ যে সকলোৰে অৰিহণা আছে কাৰোবাৰ ভুল থাকিলেও সেইবিলাক অৰিহণাৰ ক্ষেত্ৰত যদি ভুলটো কম হয় তেওঁক আমি জ্যেষ্ঠ বা তেওঁলোক তেনেকৈ মানি লওঁ কিন্তু যাৰ অৰিহণা থকাৰ পিছতো অসমৰ মানুহে সেইখিনি স্বীকৃতি দিয়াৰ পিছতো বা অসমৰ মুখ্যমন্ত্ৰীজনে স্বীকৃতি দিয়াৰ পিছত তাক নস্যাৎ কৰিব খোজে তেতিয়াতো তাৰ প্ৰত্যুত্তৰ দিব লাগিব কাৰণ অসমত এছাম মানে লেফ্ট ইনক্লাইন যিটো আমাৰ মানে বামপন্থী অলপ ইনক্লাইন থকা মানুহবিলাকে এটা হিষ্ট্ৰী লিখাৰ পৰম্পৰা আছিল তেওঁলোকে এই ধৰণৰ হিষ্ট্ৰীবিলাক লিখে এতিয়া অসম আন্দোলনত লেফ্টে কেনেকৈ অসমৰ মানুহৰ বিৰুদ্ধে থিয় হৈছিল এই কথাবিলাকত নোহোৱা কৰিব খুজি আছে মইতো এই 85 চনৰ কথা কৈছোঁ তাৰ আগৰতো বহুত কথা নোহোৱাই কৰি পেলালে গতিকে তেওঁলোকৰ কথাত গুৰুত্ব নিদি অসমৰ প্ৰকৃত বুৰঞ্জী কি তাৰ ওপৰত যাব লাগে আৰু মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাম যে তেওঁ যিসকল নেতাক আইডল হিচাপে লৈ আছে মাৰ্ক্স লেনিন মাও চেতুং এইবিলাকৰ ক'ৰবাত অসমীয়া ভাষা সাহিত্যত কিবা অৰিহণা আছে নেকি তেওঁলোকৰ আইডিয়েল এইবিলাক আমাৰ আইডিয়েল শ্যামাপ্ৰসাদ মুখাৰ্জী গৌৰৱেৰে কওঁ যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া ভাষা সাহিত্যত অসমৰ গ্ৰুপিঙৰ ক্ষেত্ৰত ইমান ডাঙৰ অৰিহণা জনাইছিল তেওঁ যিবিলাক মাও চেতুং মাৰ্ক্স লেনিন এইবিলাকৰ আইডিয়লজি চলে এইবিলাক অসমীয়া মানুহৰ লগত দূৰ দূৰণিলৈ সম্পৰ্ক নাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি ক'তোৱে সম্পৰ্ক নাই এই ধৰণৰ মানুহৰ আদৰ্শৰে চলা মানুহে এইদিনাই ক'ব এইবিলাক উশৃংখল কিছুমান কাম কৰিব আৰু এই উশৃংখল কামবিলাক অসমৰ জনসাধাৰণে যাতে সঠিক কথাটো গম পায় সেই উশৃংখল বা সেই ধৰণৰ মানে মিছা তথ্যৰে যিবিলাক কাম কৰিব খোজে সেইবিলাকক যাতে উফৰাই পেলায় তাৰ কাৰণে সংবাদ মাধ্যমৰ প্ৰতিগৰাকী বন্ধুকে মই অনুৰোধ কৰিম যে তেখেতসকলে এই ধৰণৰ প্ৰকৃত সত্যবিলাক আমি কোৱা নাই যে অসত্য কথা দিব লাগে মই তথ্য আপোনালোকৰ আগত দিছোঁ কিতাপ সৈতে দিছোঁ সকলো ৰাইটাপ আপোনালোকক দিছোঁ কোনে কি লিখিছিল তাক দিছোঁ তাৰপিছত আপোনালোকে সেইখিনি প্ৰচাৰ কৰি অন্ততঃ এই ধৰণৰ এইবিলাক ধৰণৰ ভুৱা কথাৰে মানুহক বিপথে পৰিচালিত কৰা মানুহসকলে যাতে মুখাবিলাক খুলি দিয়ে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু যদি আপোনালোকৰ এই সম্পৰ্কে কিবা সুধিবলগীয়া বা ক'বলগীয়া জানিব লগা আছে মই তাৰ উত্তৰ দিবৰ কাৰণে প্ৰস্তুত আছোঁ অসমীয়া ভাষাটোৰ ক্ষেত্ৰত কথাটো হৈছে কি মানে অসমীয়া ভাষাটোৰ কথাটো হৈছে কি যে তেওঁৰ দিনত প্ৰিন্সিপাল লেংগুৱেজ হিচাপে স্বীকৃতি তাৰমানে তাৰ আগৰ পৰা চলি আছিলে ইউনিভাৰ্চিটি চাওক অসমীয়া ভাষাৰ কথাটো এনেকুৱা মই আপোনাক এখন আছে ইয়াতে আছাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট ভলিউমত আছে আছাম হিষ্ট্ৰীৰ যিটো ফাৰ্ষ্ট ভলিউম তাত এতিয়া আপুনি যদি চাই আছাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট ভলিউমত এই কথাবিলাক আছে কাৰণ ইয়াত বহুত মানুহৰ অৰিহণা আছে চাৰ্লছ জৰ্জ কেম্বেলৰ দিনতে এই অসমীয়া ভাষাৰ প্ৰথম কথাবিলাক আৰম্ভ হৈছিল এইটো 1872 9 মাৰ্চ 1872 তেওঁ অসমীয়া ভাষাৰ মাধ্যমটো চলাব লাগে বুলি কৈছিল এই সময়ত বহুত বেংগলী নেতাই তাক অপোজ কৰিছিল তাৰ বেংগলী বহুত চাহাবে অপোজ কৰিছিল তাৰপিছত আনকি ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলৰ পৰা যেতিয়া ৰিপৰ্ট দিয়া হ'ল তেতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলে কৈছিল যে হয় এইটো লাগে সেইটোক ভিত্তি কৰি কিছুমান অসমীয়া ভাষা ক'ৰবাত ব্যৱহৃত হৈছিল তাৰপিছত 1900 মানে তাৰ পিছৰ পৰা লাহে লাহে অসমীয়া ভাষা ক'ৰবাত ব্যৱহাৰ হৈ গৈ আছে কিন্তু অসমীয়া ভাষা কলিকতা ইউনিভাৰ্চিটিত স্নাতকোত্তৰ শ্ৰেণীত MA সাবজেক্টটো আনাৰ ক্ষেত্ৰত
শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দিনতে আহিছিল আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মেইন ভূমিকা লৈছিল আৰু এই কথাটোৱে কৈছে যে কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মুখ্যমন্ত্ৰী নগৰে সেই কথাটোৱে কৈছিল যে স্নাতকোত্তৰ শ্ৰেণীত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰা মানুহজনেই হ'ল শ্যামাপ্ৰসাদ মুখাৰ্জী কিন্তু এইটো কথা অধিক তাৰ আগতে ছাৰ আশুতোষ মুখাৰ্জীৰ দিনত অসমীয়া ভাষাৰ কাম আৰম্ভ হৈছিল আশুতোষ মুখাৰ্জীয়ে সেই সময়ত সত্যনাথ বৰা ডাঙৰীয়াৰ ল'ৰা অম্বিকা বৰাক ইয়াৰ পৰা লৈ গৈছিলে লৈ গৈ তাত এটা ষ্টাডি ৰিচাৰ্চ কৰিবৰ কাৰণে অসমৰ কিছু কিতাপ পত্ৰ দিল কাৰণ ভাষা এটা এষ্টাব্লিছ কৰিবৰ কাৰণে অসমীয়া কিতাপ থাকিব লাগিব এই অংকীয়া নাটকে ধৰক অসমীয়া সাহিত্যৰ চাণক্য হেমচন্দ্ৰ গোস্বামী এই ধৰণৰ কিতাপবিলাক বিৰিঞ্চি কুমাৰ বৰুৱাক লৈ গৈছিলে তেওঁলোকে বহুত কাম কৰিছিলে কৰি এটা পৰিৱেশ বনাই আনিছিল তাৰপিছত 1935 চনত অসমীয়া ভাষাটো তাত প্ৰতিষ্ঠা হৈছিল গতিকে এইটোতো আৰু দেশ কথা তাত অৰিহণা আটাইতকৈ বেছি অৰিহণা শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু আশুতোষ মুখাৰ্জী তাত তোৰ বেলেগ কথা নাই আৰু অসমীয়া মাতৃভাষা নোহোৱাৰ পিছতো যি দুজন মানুহে অৰিহণা দিছে তেওঁকতো আমি স্বীকৃতি দিব লাগিব যেনেকৈ মই ছাৰ জৰ্জ কেম্বেলৰ কথাও কৈছোঁ যে তেখেতৰ অৰিহণা আছে এই কথাবিলাক অস্বীকাৰ কৰিব নোৱাৰে কিন্তু অসমৰ ধৰক আনন্দৰাম ঢেকিয়াল বোকা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰপ্ৰসাদ আগৰৱালা এই ধৰণৰ মানুহবিলাকৰতো অৰিহণা অজস্ৰ এইবিলাক অৰিহণাক আমি অস্বীকাৰ কৰা নাই তেওঁলোকৰ কাৰণেই তেওঁলোকৰ আঁচনি দিয়া চেষ্টা কিন্তু তাৰ লগে লগে কোনসকল মানুহে আমাক সহায় কৰিছিল কোনসকল মানুহৰ কাৰণে আজি কলিকতা ইউনিভাৰ্চিটিত এই কথাবিলাক প্ৰতিষ্ঠিত হৈছিল এই কথাটো আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু সেইটো স্বীকাৰ কৰাটোৱেই আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব বুলি ভাবোঁ তেতিয়াই কাৰণ আমিতো আৰু মানে মাৱে কি কৰিছে লেনিনে কি কৰিছে মাৰ্ক্সে কি কৰিছে এইটোতো অসমীয়া ভাষাৰ লগত ৰিলেটেড নহয় ক'ব নোৱাৰোঁ গতিকে ৰিলেটেড শ্যামাপ্ৰসাদ মুখাৰ্জী এইটোৱে ক'ব লাগিব তেওঁ যদি ভাবিলে যে মাও চেতুঙৰ কথা কিয় নকলে তেওঁ যদি সেনেকে ভাবিছে তেতিয়াহ'লে ভাবিব পাৰে তেওঁ কওক তেওঁৰ যুক্তি আছে যদি মাও চেতুং যদি ক'ৰবাত অসমীয়া ভাষাৰ লগত জড়িত আছিল কওক গ্ৰুপিঙত যদি মাও চেতুঙৰ কিবা অৰিহণা আছিল কওক সেইটোতো আমাৰ আপত্তি নাই ঠিক আছে তেতিয়াহ'লে আমাৰ মোটামুটিকে চব গোটেইখিনি আৰু আপোনালোকৰ মনততো কোনো শংকা নাই গতিকে আপোনালোকক এটাই অনুৰোধ কৰিম যে এই প্ৰকৃত সত্যখিনি অসমৰ বাতৰি কাকত অসমৰ ইলেক্ট্ৰনিক মিডিয়া অন্যান্য মাধ্যম যিসমূহ মাধ্যমৰ জৰিয়তে আপোনালোকে বহুলভাৱে প্ৰচাৰ কৰক যাতে অসমীয়া মানুহৰ যিটো কৃতজ্ঞতা যে অসমীয়া মানুহক কোনোবাই সহায় কৰিলে অসমীয়া জাতিটোৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে কোনোবাই কাম কৰিলে তাক স্বীকৃতি দিব লাগে আজি শ্যামাপ্ৰসাদ মুখাৰ্জীক বিজেপি দলৰ লগত জড়িত কৰিয়ে বিজেপি দলে কৰিছে বুলি ক'ব নালাগে যিটো সত্য যে এইটো কথা তেওঁ ক'ব নালাগে শ্যামাপ্ৰসাদ মুখাৰ্জী আমাৰ আদৰ্শ আমি ভাৰত মাতাৰ পূজনৰ লগে লগে শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায়ক আমি পূজা কৰিয়ে আৰম্ভ কৰোঁ গতিকে শ্যামাপ্ৰসাদ মুখাৰ্জী আমাৰ আদৰ্শ কিন্তু এই কথাটো যে আমাৰ আদৰ্শৰ কাৰণে তেওঁৰ অৰিহণাটোক অস্বীকাৰ কৰিব তেওঁৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ গ্ৰুপিঙৰ পৰা অসমৰ ভাষা সাহিত্যৰ পৰা যি অৰিহণা আছে তাক অস্বীকাৰ কৰি কথা ক'ব এইটো হ'ব নোৱাৰে আজি অসমৰ এই অৰিহণাৰ ক্ষেত্ৰত দেৱেশ্বৰ শৰ্মা পুষ্পলতা দাস এইবিলাকৰ কথা কৈছোঁ আইডিঅলজিকেলি সেই সময়ত তেখেতসকলে কংগ্ৰেছ কৰিছিল অসমত বহুত মানুহে এনেকুৱা কংগ্ৰেছ কৰিছে আমিতো কেতিয়াও স্বীকাৰ নকৰোঁ সেইসকল মানুহৰ অৰিহণাক আমি স্বীকাৰ কৰি লওঁ যে সেইসকল মানুহ বিজেপি কৰা নাই কাৰণে আমি তেওঁলোকক এগেইনষ্ট কৰিম আৰু আজি কোনোবাই বিজেপিৰ আইডল হিচাপে থকাৰ কাৰণে তেওঁ কৰা ভাল কামখিনিক নস্বাত কৰিব লাগে এইটো হ'ব নাপায় এইটো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে হ'ব নাপায় আৰু এইটো ৰিপুণ বৰা ডাঙৰীয়াৰ কাৰণে হ'ব নাপায় আৰু তেওঁলোকক মই এটাই অনুৰোধ কৰিম এজন মুখ্যমন্ত্ৰীক নিৰক্ষৰ পঢ়া শুনা নকৰা এই ধৰণৰ শব্দবিলাক কোৱাৰ আগতে নিজেওতো অলপ পঢ়া শুনা কৰক এখন জলঙা লৈ এক্সাইজ ডাঙৰ চোলা এটা পিন্ধি তেওঁ যদি নিজকে ভাবে কৃষকৰ নেতা এইটোতো নহ'ব খেতিৰ হালৰ মুঠিটো ধৰি চাওকচোন খেতিয়কৰ মাজত সোমাই চাওক এক্সাইজ ডাঙৰ চোলা পিন্ধিলে কি কৃষকৰ দৰে হোজা নেতা হৈ পৰে নেকি হাৱাই চেণ্ডেল পিন্ধিলে হোজা নেতা হৈ পৰে নেকি তেওঁলোকে সেইবিলাক ধাৰণা অসমৰ ৰাইজক দিব নালাগে অসমৰ ৰাইজক দিবৰ কাৰণে তেওঁলোকে কৃষকৰ কাৰণে কাম কৰক আমি স্বাগতম জনাম বিধায়ক হৈছে বিধান পৰিষদত বিধায়কসকলে বিধান বনাবৰ কাৰণে বিধায়ক হৈছে বিধান বনাওক কিন্তু গুণ্ডাৰ দৰে গৈ ডিচিক দম দিব এছপিক দম দিব এইটোতো হ'ব নোৱাৰে বিধায়কটো গুণ্ডা নহয় বিধায়কক ক্ষমতা দিছে বিধায়কৰ কাৰণে দায়িত্ব দিছে লেজিসলেচাৰৰ দায়িত্ব সেই দায়িত্ব পালন কৰক এইবিলাক নকৰি এই ধৰণৰ কামবিলাক কৰিলে তেওঁলোক অশুৱনি আৰু আমাৰ কাৰণে বিধায়কবিলাকৰ কাৰণেও মান সন্মান যায় যে এজন বিধায়ক এনেকুৱা ধৰণৰ অৰ্ডিনাৰী বিধায়ক এজন আহিলে আমাৰো মান সন্মান যায় আৰু শিৱসাগৰীয়া মানে কিমান অসন্মান বোধ কৰিব চাওকচোন শিৱসাগৰীয়া মানুহৰ কাৰণে কিমান অসন্মান অসমীয়া ভাষা সাহিত্যক মিছনেৰীসকলে আনি শিৱসাগৰৰ প্ৰেছত ছপাইছিল এতিয়া শিৱসাগৰৰতো মৰ্যাদাটো ৰাখক যে অসমীয়া ভাষা সাহিত্যৰ মৰ্যাদা শিৱসাগৰৰ মানুহৰ মৰ্যাদাটো ৰাখক গতিকে এনে অন্তত শিৱসাগৰৰ প্ৰতিনিধিজনে এই কথাবিলাক ক'লে বৰ দুখ লাগে নহয় শিৱসাগৰৰ মানে বৰ দুখ পাব গতিকে অন্তত
তেওঁৰ নিজৰ আত্মসন্মান আছে নাই মই নাজানো শিৱসাগৰীয়া মানুহৰ আত্মসন্মানক চাই অন্তত এই কথাবিলাক নকবৰ কাৰণে মই অনুৰোধ কৰিছোঁ কিন্তু ইয়াত দেখা গৈছে আপোনাৰ ইমান মহান ব্যক্তিসকলৰ অৱদান আছে অসমীয়া ভাষাত অসমৰ কিছু প্ৰান্ত আছে এতিয়াও য'ত নেকি আজিৰ তাৰিখত অসমীয়া ভাষা অৱহেলিত হৈ আছে এই ক্ষেত্ৰত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে চাওক এইটো এটা বেলেগ বিষয় অসমীয়া ভাষা সাহিত্য অসমীয়া সভ্যতা সংস্কৃতি অসমৰ এইবিলাকৰ কাৰণে আমাৰ চৰকাৰে কি কি কাৰ্যসূচী লৈ থাকিব মাত্ৰ চাই থাকক 2 মাহ হৈছে অহাকালি 2 মাহ হ'বই গতিকে আমাৰ 2 মাহৰটো কাৰ্যসূচী দেখিলে অহা কেইদিনৰ দিনবিলাক চাই থাকক অসমীয়া ভাষা সাহিত্যৰ কাৰণে আমি কিমান কাম কৰোঁ অসমীয়া সভ্যতা সংস্কৃতি মাত্ৰ চাই থাকক মাত্ৰ এই ধৰণৰ মানুহবিলাকে যিসকলে প্ৰকৃত সত্যটোক নোহোৱা কৰি বেলেগ এটা তথ্য খুজিছে তেওঁলোকৰ মুখাবিলাক আপোনালোকে খুলি দিয়ক আমি তথ্য দিম আপোনালোকে মাত্ৰ তথ্যৰ ভিত্তিত মুখাখিনি খুলি দিয়ক তেতিয়া অসমৰ ৰাইজে আচল কথাবিলাক গম পাব ধন্যবাদ